নমস্কাৰ, মোৰ নাম শ্ৰী নিতুল শইকীয়া। আপোনালোকে চাই আছে বিচিত্ৰ সংবাদ। আজি বিচিত্ৰ সংবাদলৈ আমি আমন্ত্ৰিত কৰি আনিছোঁ কৰণী মাজৰাতি বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় শিক্ষক এজন আহিছে আৰু লগতে আহিছে এজন ষ্টাফ। গতিকে তেখেতসকলৰ পৰা আমি বিষ্ণুৰাভাৰ কলেজখনো কেনেকৈ স্থাপিত কৰিলে আৰু বৰ্তমানলৈকে কেনেধৰণে পৰিচালনা কৰি আছে তাৰ সবিশেষ আমি কিছু কথা তেখেতসকলৰ পৰা জানিব বিচাৰিম। গতিকে আমি তেখেতসকলৰ ওচৰলৈ গৈ আছো। নমস্কাৰ। নমস্কাৰ। হয়, আপোনালোকৰ পৰিচয়টো দিয়কচোন। মোৰ নাম শ্ৰী ভৰত বৰা। হয়, মই বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ ৰেক্টৰ চাৰ্জত আছো। হয়, 2014 চনৰ পৰা বৰ্তমানলৈকে মই ৰেক্টৰ চাৰ্জত আছো। হয়, আপোনাৰ? নমস্কাৰ, মোৰ নাম জিতুমণি গায়ন। মই বিষ্ণুৰাভা কলেজৰে টিচাৰ হয়। 2014 চনৰ পৰা আছো। হয়, নমস্কাৰ। আপোনালোকৰ যে এই বিষ্ণুৰাভাৰ কলেজখনৰ বিষয়ে আমি অলপ কথা জানিব বিচাৰো। বিশেষকৈ ধৰক আপোনাৰ কলেজখন আপুনি যেতিয়া স্থাপিত কৰিলে, স্থাপিত কৰাৰ যিখন মাটি, সেই মাটিকণ বা বিষ্ণুৰাভা কলেজৰ নামতে আছে নে নাই কোনোবাই সেই মাটিকণ দান কৰিলে? প্ৰথম অৱস্থাত আমি যিখিনি আমাৰ ভূমি বিদ্যালয়খনৰ কাৰণে প্ৰয়োজন আছে সেই ভূমিখিনি মোৰ সহকৰ্মী জিতুমণি গায়নৰ পিতৃ, এতিয়া তেখেত প্ৰয়াত। তেতিয়া সেই অৱস্থাত তেওঁ ভাল আছিল, সুস্থ আছিলে। তেখেতৰ নাম বুধেশ্বৰ গায়ন, তেখেত স্বৰ্গগামী এতিয়া। তেখেতে আমাক বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় স্থাপন কৰিবৰ কাৰণে সেই মাটিখিনি আমাক দিলে। বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্থাপন কৰাৰ উদ্দেশ্যেৰে প্ৰথম পৰ্যায়ত সেই তেখেতে তেনেদৰে দি থৈ গ'ল। তাৰপিছত যিহেতু তেখেত স্বৰ্গগামী হ'ল, পিছৰ পৰৱৰ্তী পৰ্যায়ত বিষ্ণুৰাভা নামলৈ নামাকৰণ হ'ল আৰু এতিয়া বিষ্ণুৰাভা নামতেই প্ৰথম দান হিচাপে দিছিলে। তেনেহলে তেখেতলে আপুনি যেতিয়া প্ৰয়াত হ'ল, গতিকে তেখেতক আপুনি কি বাৰ্তা? বহুত আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেখেতৰ আত্মাই চিৰশান্তি পাওক আৰু যি মহান কাম কৰিলে তেখেতে, যে বিদ্যালয়খনৰ কাৰণে যিখিনি ভূমি প্ৰয়োজন আছে সেই ভূমিখিনি চবতকৈ ডাঙৰ কথা ভূমিখিনি। গতিকে তেখেতে যি সেই ভূমি দান দি থৈ গ'ল আৰু সেইটো সদায় চিৰযুগমীয়া হৈ ৰখিব। আৰু আমাৰ যিবিলাক অনুষ্ঠান হয়, প্ৰত্যেকটো অনুষ্ঠানতে তেখেতক আমি স্মৰণ কৰোঁ আৰু তেখেতৰ চৰণত আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ আৰু সদায় তেখেতক আমাৰ মাজত জীয়াই ৰাখিম, যিহেতু মহাবিদ্যালয়খন স্থাপন কৰাৰ যি মানে প্ৰয়োজনৰ যি ভূমি সেইখিনি যিহেতু তেখেতে দি থৈ গৈছে। এতিয়া মই জিতুমণি গায়নৰ ওচৰলৈ যাম। আপোনালোকৰ যে মাটিকণ যে বিষ্ণুৰ দেউতাই যে হেৰি কৰিলে, দান দিবলৈ যে, সেই চিন্তাটো কেনেকে আহিলে? সেই চিন্তাটো মানে আমি দুজনে ভাবিছিলো, মানে তেওঁ আহি পেলাই মোক কৈছিলেহি যে আমি এখন কলেজ খোলো নেকি। আৰু তাৰ ওপৰত মানে কি হয় যে বাইগাঁও মন্দিৰৰ কমিটি সকলোৰে আশা আছিলে যে আমাৰ কৰণী অঞ্চলত মানে এখন কলেজ লাগে, প্ৰাইভেট কলেজ এখন লাগে। তেতিয়া মানে তেওঁ আহি পেলাই মোক কৈছিলে, মোক আলোচনা কৰিছিলে। তেতিয়া দেউতাক কৈছিলো যেন মাটিকণ দিব নেকি। তেতিয়া কৈছিলে হ'ব, নিজৰ ল'ৰা এটা আছে যেতিয়া মাটিকণ কিয় নিদিব। সেইকাৰণে মাটিকণ ললো, লৈ পেলাই দুইটাই ইমান কষ্টত ঘৰটো বনালো। বনোৱাৰ পিছত আৰু আগবাঢ়িলো। আৰু জানিব বিচাৰিম, আপোনালোকৰ যি বিষ্ণুৰাভাৰ ছিনিয়ৰ ছেকেণ্ডেৰী এখন স্থাপিত হ'ল, স্থাপিত হোৱা চনটো আৰু কোন মহান ব্যক্তিৰ মানে চিন্তা চৰ্চাত মানে কি কলেজখন স্থাপিত কৰিবলৈ সক্ষম হ'ল? আমাৰ বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়খন 2014 চনৰ এটা পবিত্ৰ দিন, 20 জুন, আমাৰ বিষ্ণুৰাভাদেৱৰ যিটো জন্ম জয়ন্তী, তেখেতে 20 জুনৰ দিনাখনি আমি স্থাপন কৰাৰ এটা প্ৰয়াস আগৰ পৰা চলিছিল আৰু সেইদিনাখনি আমাৰ বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় স্থাপন কৰা হ'ল। প্ৰথম অৱস্থাত কিন্তু ছিনিয়ৰ ছেকেণ্ডেৰী নাছিলে, বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয় নামেহে আছিলে। তাৰপিছৰ পৰ্যায়ত চৰকাৰৰ নীতি নিৰ্দেশনা মানিহে বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী হ'ল। কনিষ্ঠ মহাবিদ্যালয়খন
আচলতে মহান মনীষী বুলি তেনেকুৱা তেখেতৰ মানে নামত খোলাটো আমাৰ আছিলে মানে বাৰগয়া কমিটিখনে যি মানে এটা প্ৰস্তাৱ লৈ থৈছিলে যে আমাৰ অঞ্চলত এখন প্ৰাইভেট স্কুল লাগে বা কলেজ লাগে, গতিকে তেওঁলোকৰ সেই মহান যিটো সপোন আৰু আমাৰো চেষ্টাতে বিষ্ণুৰাভা নামত এই বিদ্যালয়খন হ'ল। বিষ্ণুৰাভা নামত হোৱাৰ উদ্দেশ্য এইটোৱেই, বিষ্ণুৰাভা বিভিন্ন কলাৰ অধিকাৰী আছিল। তেখেত কলা গুৰু, যিহেতু ৬৪বিধ কলাৰ অধিকাৰী বুলি কোৱা যায়, যিজনৰ সান্নিধ্যত আমাৰ মানে যিজনৰ তথাপিও তেখেতৰ সান্নিধ্যত যাতে আমাৰ বিদ্যালয়খন তেখেতৰ নামেৰে নামাংকিত হওক আৰু বিদ্যালয়খন সদায় সেই কলাৰ উজ্জ্বলি উঠক, এনেকে ভাবিহে তেখেতৰ নামকৰণেৰে বিদ্যালয় মানে কি স্থাপিত যেতিয়া হৈছিলে তেতিয়া কিমানজন ছাত্ৰ ছাত্ৰীয়ে কলেজখন আৰম্ভ কৰিছিল, কোন দিনৰ পৰা ডেটটো, আৰু শিক্ষকৰ কিমানজন শিক্ষকৰ জৰিয়তেদি আপোনালোকে ক্লাছখিনি কৰাবলৈ সক্ষম হৈছিলে? প্ৰথম আমাৰ কনিষ্ঠ মহাবিদ্যালয় নামেৰে নামাংকিত হৈছিল তেতিয়া 11 আৰু 12, প্ৰথম 11 ক্লাছটোৱেই হ'ব লাগিব। আমি দুটা শাখা অন্তৰ্ভুক্ত কৰিছিলো, কলা শাখা আৰু বাণিজ্য শাখা। গতিকে দুটা শাখাতে ছাত্ৰ ছাত্ৰী অলপ কষ্ট বিচাৰিবলগীয়া হ'ল, আৰু মানুহে নতুন এখন কলেজ কি পৰ্যায়ত পঢ়াব এনেকুৱা অলপ মানুহৰ মনত অলপ ভয় থাকে। আৰু তেতিয়া আমি যিমান দূৰ কষ্ট কৰিবলগীয়া আছিল, কষ্ট কৰিছিলো যদিও মাত্ৰ 6জন ছাত্ৰ ছাত্ৰীহে আমি পাইছিলো, 6জন মাত্ৰ। তাৰে কলা শাখাত 4জন আৰু বাণিজ্য শাখাত 2জন, আমাৰ একদম 4জন। আৰু তাৰ পাছত আমাৰ তাৰ পাছত শিক্ষকৰ সংখ্যা 12জন, আপোনাৰ 6জন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক 12জন। গতিকে 6জনক লৈয়ে আমি স্কুলখন আৰম্ভ কৰিলো, আৰু সেই বৰ্ষত আমি আগষ্টৰ 1 তাৰিখৰ পৰা আমি ক্লাছবিলাক কৰিছিলো। অকণমান আৰু ষ্টুডেণ্ট পাম নেকি বুলি ভাবি অকণমান দেৰি হৈছিল সেই বৰ্ষত। তেনেদৰে আমি আগবাঢ়িছিলো 6জন ছাত্ৰ ছাত্ৰী লৈ, কিন্তু শিক্ষকৰ সংখ্যা 12জন। আমাৰ শিক্ষকসকলে বহুত কষ্ট কৰিছিলে, সেইকাৰণে আমাৰ হয় চৰকাৰী আছিলে, মিন্টু বাইদেউহঁত আছিলে বাৰু। সেইখিনি যেতিয়া আপুনি সুধিব আমি বিতংভাৱে কম, কিন্তু ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6জন আৰু শিক্ষকৰ সংখ্যা 12জন। হয়, শিক্ষক বেছি আছিল। এইটো কাৰণে কাৰণ চাবজেক্ট লৈ পেলাই লাগিবই, ছাত্ৰ এজনেই আৰু সেই দিনটো মানে কি সদায় আপোনালোকৰ মনত থাকিব 6জন আৰু 12জন। এই 6জন ছাত্ৰ ছাত্ৰীক কেতিয়াবা আপোনালোকে নিমন্ত্ৰণ দিয়ে নে? হয়, আহে 6জন ছাত্ৰ ছাত্ৰী। এতিয়া 5জন ছাত্ৰ ছাত্ৰীয়ে মানে কি হয় চৰকাৰীভাৱে তেওঁলোকে চাকৰিয়াল, মানে আমাৰ ইয়াৰ পৰা গৈ মেডিকেলৰ 3rd গ্ৰেডত এতিয়া চাকৰি কৰি আছে, যিজন কমাৰ্চৰ পৰা উত্তীৰ্ণ হৈছিল প্ৰথম বিভাগ লেটাৰলৈ। এতিয়া ধুবুৰীত তেওঁ চাকৰি কৰি আছে, মেডিকেলৰ 3rd গ্ৰেড হিচাপে তেখেতে ধুবুৰীত কৰ্মৰত। আৰু বাকী 4জন পুলিচ বিষয়া। গতিকে সকলোখিনি এতিয়া তেওঁলোকৰ নিজৰ নিজৰ কৰ্মত জড়িত হৈ আছে। মোৰ মতেহে তাৰমানে কি সেই 6জন ছাত্ৰ ছাত্ৰীক আপোনালোকে ধৰক কিবা যদি বছৰীয়া কিবা যদি পাতে, সেই দিনটোত আনি আপোনালোকে ভাল এটা সন্মান তেনেকুৱা অনুষ্ঠান তেওঁলোকৰ দ্বাৰাই কাৰণে এতিয়া কলেজখন আছে, তেওঁলোকক সদায় মানে চেলুট দিবই লাগিব। আদৰণি সভাত সেই অনুষ্ঠানটো ৰাখিছো, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ যোৱা 2টা বছৰ হৈ গ'ল আমি ৰখা, এইবাৰো ৰাখিছো। তেওঁলোক আহে, কিন্তু আমি ফোনৰ যোগেৰে তেওঁলোকে চাকৰিৰ পৰা ছুটি লৈ হলেও সেই এটা দিন অলপ সময় আমাক দিয়ে, আৰু তেওঁলোকে সদায় স্কুলখনৰ প্ৰতি তেওঁলোকৰ এটা প্ৰাণ আছে। মানে নিৰ্দিষ্টকে যে সেই 6জন মানে নিৰ্দিষ্টকে একেলগে কৰি পেলাই এটা মানে কি কলেজখনতো এটা এইটো কৰিলে আৰু বেছি পাছ কৰা পাৰ্চেন্টেজ আৰু আপোনালোকৰ ষ্টাৰ ডিষ্টিংচন বা লেটাৰ তেনেধৰণৰ কি পাইছিলে? আমাৰ মানে প্ৰথম 6জন ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিল 100% ফলাফল, আৰু সেই গতিধাৰা বৰ্তমানলৈকে আছে। প্ৰথমতে আমি 100% পাইছিলো, আৰু মানে বাণিজ্য শাখাৰ পৰা আমি ছাত্ৰজনে ষ্টাৰ পাইছিলো। হয়, আৰু বাকী কলা শাখাৰ প্ৰথম বিভাগ আছিলে আৰু দ্বিতীয় বিভাগত আছিলে 4জনহে ছাত্ৰ ছাত্ৰী, প্ৰথম বিভাগ 1জন, তাৰপিছত বাকী দ্বিতীয় বিভাগ। আৰু বাণিজ্য শাখাত প্ৰথম বিভাগ ষ্টাৰ পাইছিলে আৰু এজনে 2nd ডিভিজন পাইছিলে। স্কুলখনৰ প্ৰতি ধৰক এতিয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত ধৰক টকা পইচাৰ কিছু অৰ্থৰ প্ৰয়োজন হয়, এনেকে কোনোবাই ধৰক দান বা সহায় হিচাপে আগবঢ়াইছে নেকি?
প্ৰথমটো স্কুলখন আমি নিজেই কৰিলো মোৰ একেবাৰে মোৰ ভাল বন্ধু বেষ্ট ফ্ৰেণ্ড হয় সেইকাৰণে আমি দুইটাই প্লেন কৰিলো কৰি পেলাই যিহেতু স্কুল এখন স্থাপন কৰা মানসে আমি নিজেই এটা খাল আছিলে কিন্তু যিখিনি মানে স্কুল স্থাপন এতিয়া বিদ্যালয়খন থকা জেগাটো এটা বৃহৎ খাল আছিলে তো খালটো পুতা হ'ল প্ৰথম মাটি পেলাই তাৰপিছত বাঁহেৰে তৰ্জা বেৰ দি পেলাই স্কুলখন আৰম্ভ কৰা হ'ল মানে যেতিয়া স্কুলখন নিৰ্মাণ হৈছে তেতিয়া আমি প্ৰায় 6 মাহৰ আগতেই বেনাৰ এখন লগাই দিছিলো যে ইয়াত এখন বিদ্যালয় হ'ব কাৰণ ওচৰতে এখন স্থানীয় বিদ্যালয় আছে যদি তেওঁলোকৰ আপত্তি হল হয় তেতিয়াহ'লে নিশ্চয় আমি বিদ্যালয়খন স্থাপন নকৰিলোহেঁতেন সেই মানসেৰে কিন্তু আমি 6 মাহৰ আগতে বেনাৰখন লগাইছো কিন্তু তেওঁলোকৰ পৰা কোনো ধৰণৰ তেনেকুৱা আপত্তিজনক কথা অহা নাছিল প্ৰথম পৰ্যায়ত তেওঁলোকেতো দেখি আছিল বাৰু বেনাৰখন তাৰপিছত আমি 12 কমিটিখনক মাতিলো আৰু অঞ্চলৰ প্ৰত্যেকখন গাঁৱৰ পৰা আমি জ্যেষ্ঠসকলক যিসকল সমাজৰ লগত জড়িত তেওঁলোকক মাতিলো আৰু সাধাৰণ সভা দিছিলো আৰু সাধাৰণ সভাত আমাৰ 1035 জন মান মোৰ অলপ মনত নাই কিন্তু 1000 প্লাছ হৈছিলে 1035-36 জন মান ব্যক্তি তাতে গোট খাইছিলে যথেষ্ট তাতে আমাৰ একে স্বনামধন্য ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাপ্ৰাপ্ত আৰু আমাৰ অঞ্চলৰ চিৰ নমস্য আমাৰ প্ৰসন্ন গোস্বামী ছাৰে সেই সভাখনতে সভাপতিত্ব কৰিছিল আৰু তেখেত উপদেষ্টা হিচাপে বিদ্যালয়খনৰ আজীৱন উপদেষ্টা হিচাপে আছে তেখেতটো এতিয়া শাৰীৰিকভাৱে অসুস্থ তেখেত উপদেষ্টা হিচাপে আছে আৰু তেখেতলোকেই মানে কৈছিলে যে এইটো আমাৰ সপোন যে এখন কৰণী অঞ্চলত প্ৰাইভেট স্কুল লাগে প্ৰাইভেট কলেজ লাগে গতিকে আমি তোমালোকক সন্মতি প্ৰকাশ কৰিছো আৰু সেই সময়ছোৱাত আমাৰ কৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি স্বৰ্গীয় ভৈৰৱ গোস্বামী ছাৰ তেখেতো আমাৰ চিৰ নমস্য তেখেতে আমাক এনঅচি দিছিলে যে বিদ্যালয়খন স্থাপন কৰাত কোনো আমাৰ আমি এনঅচি লৈছিলো পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে বিভিন্ন ধৰণে এনঅচি নাই লোৱা বুলি কয় কিন্তু আমি সাধাৰণতে এনঅচি আছে আমাৰ হাতত এনঅচি আছে আৰু তেখেতে কৈছিলে যে আমাৰ বিদ্যালয়ত 14টা ৰুম এতিয়াও খালী আছে ছাত্ৰ ছাত্ৰীৰ অভাৱ আমি আন্তঃগাঁথনিৰ অভাৱ মানে কৈছিল আৰু শিক্ষকৰো শিক্ষকসকলৰ মানে বিষয়টো নাই সেইটো কৈছিল আৰু যে যিটো মানে কৰণী হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ শাখাটোত কলা শাখাটোত যিকেইটা বিষয় থাকিব লাগে সাধাৰণতে আজিকালি যিকেইটা বিষয় ছাত্ৰ ছাত্ৰীয়ে লয় আৰু চাবজেক্ট সেইটো তেতিয়া নাছিল সেইকাৰণে ভৈৰৱ ছাৰ এনঅচি দিছিলে আৰু সেই সভাখনত তেখেত উপস্থিতো আছিলে ভৈৰৱ ছাৰ থাকি পেলাই তেখেতে এনঅচি প্ৰদান কৰিছিল আৰু 12 সমিতিখন গোটেই সমিতিখনেই জড়িত হৈ আছিল আৰু তেখেততো আমাৰ মিছা কোৱাৰ কোনো মানে কথাই নহয় কাৰণ আমাৰ প্ৰসন্ন গোস্বামী স্বতঃস্ফূৰ্তভাৱে আছে আৰু বৰ্তমানৰ সভাপতি 12 কমিটিৰ সভাপতি নবীন চন্দ্ৰ গোস্বামী ছাৰ আমাৰ বিদ্যালয়ৰ সভাপতি তেখেত তেওঁলোক তাত জড়িত হৈ আছে আৰু তেওঁলোকৰ অনুমতি সাপেক্ষে আৰু এতিয়া আমাৰ কাৰ্যকৰী সভাপতি দিলীপ বৰা খুৰা আমাৰ চৰাপাৰ আৰু আমাৰ চেনাৰাম বৰা ছাৰ সংস্কৃতৰ প্ৰধান শিক্ষক হৈ পেলাই ৰিটায়াৰ কৰা মৰঙিয়ালৰ গতিকে তেওঁলোক স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ পেলাই এই বিদ্যালয়খন স্থাপন কৰিছিল ইয়াত আমাৰ খালি এটাই আমি বিদ্যালয়খনৰ হেৰিটো ঘৰটো বনাই পেলাই আমি অনুমতি লৈছো অনুমতি লৈহে কৰা হৈছে আৰু সেই অনুমতি পাবৰ কাৰণে আমি 6 মাহ প্ৰায় 6-7 মাহৰ আগতে বেনাৰো দিয়া হৈছিলে আৰু 12 সমিতি যদি আপত্তি কৰে আমি তেতিয়া আপত্তি কৰিলে আমি তেতিয়া বন্ধ কৰিলোহেঁতেন কিন্তু আপত্তি নাছিল আপত্তি মানে কি তেওঁলোকে হয়তো নকবও পাৰে তেওঁলোকৰ আপত্তি থাকিলেও সেই বুলিহে তেওঁলোকৰ তেতিয়া পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ভৈৰৱ ছাৰক ওচৰলৈ যোৱা হ'ল কথাখিনি সোধা হ'ল তেওঁ তেতিয়াই চহী কৰিছে আমাৰ প্ৰচিডিঙত চহী কৰি তেওঁ এনঅচি প্ৰদান কৰিছে যে আপোনালোকে খোলাত মোৰ কোনো আপত্তি নাই পৰিচালনা সমিতিৰ সভাপতিজনে তেতিয়া মন্তব্য দিছে আৰু 12 কমিটিৰ লগত তেওঁ জড়িত হৈ পেলাই কৈছিল যে একো আপত্তি নাই খুলিব পাৰে যিহেতু বিষয়টো আমাৰ ইয়াত নাই গতিকে ল'ৰা ছোৱালীবিলাক নগাঁওমুখী হৈছে আৰু বহুতৰে সপোন থাকিলেও নগাঁৱত পঢ়াব নোৱাৰা থাকে যথেষ্ট দুখীয়া শ্ৰেণীৰ মানুহৰ সংখ্যা আমাৰ গাঁৱত বেছি গতিকে সেই বুলি ভাবিয়ে তেওঁলোকে ক'লে যে নগাঁওমুখী হোৱাতকৈ যদি আমি ওচৰতে এখন পাওঁ আৰু 12 এটা সপোন আছে গতিকে সেই বুলি তেওঁলোকে অনুমতি দিয়াৰ পিছতহে আমাৰ বিদ্যালয়খন আৰম্ভ হ'ল বৰ্তমানে এতিয়া হায়াৰ ছেকেণ্ডাৰী 11 আৰু 12টোৱে আছেনে নাই
তাৰপিছত আকৌ শ্ৰেণী আপোনালোকে বঢ়াবলগীয়া হৈছে। আমি শ্ৰেণী বঢ়াবলগীয়া হ'ল মানে প্ৰথম আমি হায়াৰ ছেকেণ্ডেৰীটোৱে ভাবিটো কৰি থকা হৈছিল, কিন্তু যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতি আহিল, ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP মতে আমি কি কৰিবলগীয়া হ'ল, নৱম শ্ৰেণীটো দিবলগীয়া হ'ল। আমি 2021 বৰ্ষত আমি নৱম শ্ৰেণীটো আৰম্ভ কৰিবলগীয়া হ'ল, আৰু তেতিয়াৰ পৰা বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয় গুচি ছিনিয়ৰ ছেকেণ্ডেৰী হৈছে, মানে মহাবিদ্যালয়টো সলনি হৈ ছিনিয়ৰ ছেকেণ্ডেৰী হৈছে। আমি নৱম দশম শ্ৰেণী দিলো, তাৰপিছত পৰ্যায়ক্ৰমে আমি ষষ্ঠও দিবলৈ বাধ্য হলো, যিহেতু NEP মতে হ'ল। এতিয়া ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈকে, ক্লাছ 6 to 12 লৈকে। হয়, মেট্ৰিক পৰীক্ষা। হয়, তাৰ ফলাফলৰ বিষয়ে অকমান। আমাৰ বৰ্তমান মেট্ৰিকৰ 3টা বেটচ ওলাল আমাৰ পৰা। 3টা বেটচ ওলাইছে। এই 2025ৰ যিটো ফলাফল, 2025, 24 আৰু 23 এইটো আমি ফলাফল পাইছো। আমি 23 বৰ্ষত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিলে আমাৰ 13 জন। 13 জনৰ ভিতৰতে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছিলে আমাৰ 9 জন। 9 জনৰ ষ্টাৰ পাইছিলে, ডিষ্টিংশ্যন পাইছিলে আমাৰ 4 জন, ষ্টাৰ পাইছিলে 2 জন, আৰু বাকী কেইজন প্ৰথম বিভাগ। আৰু ছেকেণ্ড ডিভিজনৰ সংখ্যা সেই আমাৰ এটাই আছিলে। আমাৰ তেনেকে দ্বিতীয় বৰ্ষত আমাৰ ছেকেণ্ড ডিভিজন নাছিলেই, প্ৰথম বৰ্ষত 100%। আৰু তাৰপিছতে ষ্টাৰ ডিষ্টিংশ্যন, ফাৰ্ষ্ট ডিভিজন, এটাহে ছেকেণ্ড। আৰু মানে কি হয় আমাৰ আৰু হেৰি হৈছে চবেই লেটাৰ, ছেকেণ্ড ডিভিজন পোৱাটো লেটাৰ। আৰু আমি মেথছত সৰ্বাধিক 98 নম্বৰলৈকে পাইছো, বিজ্ঞান শাখাত আমি 97 নম্বৰলৈকে পাইছো, মানে 90 ক্ৰছ কৰিছে আটাইবিলাক বিষয়তে। তাৰ পিছৰ বৰ্ষতটো ছেকেণ্ড ডিভিজন নাই, পিছৰ বৰ্ষত আমাৰ 13 জন আছিলে, 13 জনেই ফাৰ্ষ্ট ডিভিজন, আৰু ডিষ্টিংশ্যনৰ সংখ্যা তেতিয়া বাঢ়ি গৈছিলে, আমাৰ প্ৰায় 7 নে 6 জন ডিষ্টিংশ্যন আছিলে। এইবাৰো আমাৰ মানে 10 জন ছাত্ৰ ছাত্ৰী আছিলে, 10 জনৰ ভিতৰত আমাৰ 9 জনে প্ৰথম বিভাগ পালে, এজনে ষ্টাৰ পালে, 8 জনে প্ৰথম বিভাগ পাইছে, 2টা বিষয়ত লেটাৰ পাইছে, আৰু এজনে এইবাৰ ছেকেণ্ড ডিভিজন পাইছে, তেওঁ লেটাৰ পাইছে। মানে ছেকেণ্ড ডিভিজনটো লেটাৰ মাৰ্কছ আছে। বৰ ভাল, ধুনীয়া ৰিজাল্ট হৈছে। যথেষ্ট কষ্ট কৰা হৈছে শিক্ষকসকলে। গতিকে কষ্টটো কৰিছে কাৰণে কি, অঞ্চলটোৰ কাৰণেতো ভাল, অঞ্চলৰ শিক্ষাৰ হেৰিটো হাৰটো বৃদ্ধি হৈছে। হয়, গতিকে আমি এটা গৌৰৱ কৰিবলগীয়া বিষয়ে যিহেতু ন। হয়, তাকে এইটো ভগৱানৰ ওচৰত সদায় আমি চিৰনমস্য আমাৰ সমিতিৰ ওচৰত, বিদ্যালয়ৰ শিক্ষক আৰু যিসকল অভিভাৱক, যিসকল অভিভাৱকে ছাত্ৰ ছাত্ৰীক আমাৰ বিদ্যালয়ে পঠিয়াইছে, সেই সকলোকে আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। তেওঁলোকে বিশ্বাসত পঠিয়াইছে আৰু এটা ফলাফল পাইছে। মানে কি হয়, কিছুমান প্ৰচাৰ হৈ থাকে, প্ৰাইভেট স্কুল এখন থাকিলে নিশ্চয় হ'ব, প্ৰচাৰ হৈ থাকে, এইটো আৰু আমি ইমান গুৰুত্ব নিদিওঁ। তথাপিও আমাৰ পলিচিটো এনেকুৱা হৈছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছত বুজি পোৱা নাই, সেইসকল ছাত্ৰ ছাত্ৰী আমি ঘৰত গৈও 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টালৈকে পাঠদান কৰোঁ, প্ৰতিজন ছাবজেক্ট টিচাৰে। আৰু যাৰ ফলত ধৰক আমাৰ প্ৰত্যেকটো ছাবজেক্টতে 100% দিবলৈ ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰা হৈছে। এতিয়া গভৰ্ণমেণ্টৰ ইয়াত ঘৰত গৈ পেলাই যাতে দশম আৰু দ্বাদশ শ্ৰেণীৰ ক্ষতি নহয়, সেই বুলি আমি অলপ হলেও তেওঁলোকক অলপ গোট খুৱাই পেলাই, এঘৰতে 2-3 জনকে গোট খুৱাই পেলাই অলপমান দেখুওৱা হৈছে, আৰু তেওঁলোকে যাতে ফলাফলটো তেওঁলোকৰ কেতিয়াও মানে ক্ষতি নহয়। আৰু আমাৰ এতিয়া যে চামাৰ ভেকেশ্যন জুলাই 1 তাৰিখৰ পৰা দিয়া নহয়, 11 তাৰিখলৈকে আমাৰ পৰীক্ষাই আছে। তাৰ পাছত বন্ধ থাকিব, 15 দিনতো দশম আৰু দ্বাদশ শ্ৰেণীৰ ৰেমিডিয়েল ক্লাছ হ'ব। আমি যেতিয়া প্ৰথম স্কুল খুলিছিলো, কলেজ খুলিছিলো, তেতিয়া আমি চামাৰ ভেকেশ্যনটো আমি হেৰি কৰিছিলো, কোচিং কৰিছিলো। তেতিয়া আমি 9-10ৰ কোচিং কৰিছিলো, আমাৰ টিচাৰসকলে বহুত হেল্প কৰিছিলে। তেতিয়া যদিও আমাৰ 9-10 নাছিলে, আমি কোচিং আছে বুলি সেইটো আছে, কিন্তু ধৰক 9টা নহয় 10টা বজাৰ পৰা হৈছিলে, আৰু অঞ্চলৰ ছাত্ৰ ছাত্ৰী উপকৃত হৈছিলে। মাচুলৰ ক্ষেত্ৰত অকমান জানিব বিচাৰিম, মাচুলৰ পৰিমাণটো কেনেকুৱা, আৰু কিবা ধৰক মান্থলি যিটো ধৰক ফিজ এটা থাকে, সেই ফিজটো মাচুলটো দিয়াৰ সময়ত কিবা ছাত্ৰ ছাত্ৰী কিবা অসুবিধা পায় নেকি বা পৰিছে নেকি, তেনেকুৱা সন্মুখীন একো মানে অসুবিধা নাপায় ছাত্ৰ ছাত্ৰী। আমি ক'বলৈ বেয়া লাগে, আমাৰ প্ৰাইভেট অন্য স্কুলত যিটো প্ৰাইভেট স্কুল বুলি ক'লে যিটো মাচুল হয়, সেইটো আমাৰ স্কুলত নহয়। মানে আমাৰ মাত্ৰ
1500 বা 2500 টকা, একে উচ্চতমটো 2500 আৰু একে নিম্নতমটো 1500 বা 2500 ভিতৰতেইহে আমাৰ নামভৰ্তি হয়। আৰু মাহেকীয়া মাচুল 400ৰ পৰা 500, একে উচ্চতৰ শাখাটোত 500 হয়গে, আৰু 400টো একে তলৰ শ্ৰেণীত থাকে। আৰু এই 400 আৰু 500তে টিউচন সোমাই থাকে, তেওঁলোকৰ যেন এক্সট্ৰা টিউচন লাগে। সাধাৰণতে আজিকালি এটা ট্ৰেণ্ড হৈ গ'ল নহয়, মেথছৰ, ছায়েন্সৰ আৰু ইংলিছৰ টিউচন লাগে। সেয়া আমাৰ ক্লাছ টিচাৰ সকলেই টিউচন কৰে, কিন্তু তেওঁলোকৰ 500ৰ ভিতৰতেই সকলোখিনি সোমাই থাকে। 400 টকা 500 টকা মান্থলি দিটো হয়, কাৰণ চাওক আজি মোবাইলৰ ৰিচাৰ্জ কৰিবলৈ যাওঁতে 300 টকা 450 টকা লাগে। হয়, ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে 500 টকা এটা খৰচ কৰিবই লাগিব। আৰু দেওবাৰেও ক্লাছ হয় যেতিয়া গোটেই মাহটোৱেই হোৱা নিচিনা হয়। আৰু প্ৰতিটো শ্ৰেণীতে 6ৰ পৰা দ্বাদশলৈকে বিনামূলীয়া এডমিশ্যনৰ ফিজ লোৱা নহয়, একোৱেই লোৱা নহয়। আৰু তেওঁলোকৰ পৰা এটা কথা আমি লিখিত লওঁ অভিভাৱকৰ পৰা, যে ছাত্ৰজন বা ছাত্ৰীগৰাকীয়ে ৰিজাল্ট ভাল দিব লাগিব। আৰু এইবাৰো আমাৰ তেনেকুৱা ছাত্ৰ এজন ওলাইছে, ডিষ্টিংশ্যন পাই পেলাই আমাৰ উত্তীৰ্ণ হৈছে। হায়াৰ ছেকেণ্ডেৰীত তেওঁ ডিষ্টিংশ্যন লৈ পেলাই উত্তীৰ্ণ হৈছিলে। আমাৰ মানে তেখেতক চেলেঞ্জ হিচাপে লৈছিলো মই, আৰু তেওঁ যথেষ্ট ফলাফল ভাল কৰিছে, আমাৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছে। গতিকে তেওঁ এতিয়া নগাঁও কলেজতে নিশ্চয় নামভৰ্তি পাব, যিহেতু প্ৰায় 90%, 89 point something তেখেতে পাৰ্চেণ্টেজ লৈছে। ইংৰাজীত মেজৰ ল'ব। গভৰ্ণমেণ্টখন থকা অৱস্থাত যেতিয়া আপোনালোকে প্ৰাইভেট কলেজ এখন যেতিয়া কৰিছে, তাত তেতিয়া ৰিজাল্ট যদি বেয়া হ'লহেঁতেন, তেতিয়া এটা সমালোচনাৰ বিষয় হ'লহেঁতেন যে ৰিজাল্টো ভাল নহয়, এনেই নামত আৰু দেখা দেখি। মই ভাবো কি জানেনে, মই এটাহে ভাবো যে আমাৰ বিদ্যালয়খন হোৱাৰ কাৰণে ময়ে প্ৰাক্তন ছাত্ৰ, কৰৈণী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনো ভাল হৈছে। মানে কি হৈছে, কম্পিটিশ্যন এটা হৈছে, তেওঁলোকেও ভাবিব লাগে যে তেওঁলোকৰ লগত আমি কম্পিটিশ্যনটো শিক্ষাৰ ক্ষেত্ৰত কৰো, তেতিয়াহ'লে দুইখন স্কুলৰ ফলাফল ভাল হ'ব। এইবাৰতো তেওঁলোকৰ পৰাও মই জনাত ডিষ্টিংশ্যন পাইছে, দুজনে ডিষ্টিংশ্যন পাইছে নেকি, তেওঁলোকৰ পাইছে। আমাৰতো বাৰু ডিষ্টিংশ্যনৰ সংখ্যা আমাৰ বৃদ্ধি 5জন, আৰু ষ্টাৰ 10জন, আৰু ফাৰ্ষ্ট ডিভিজন সকলোখিনি ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন মাত্ৰ এজন। আমাৰ 22জন আছিলে, 22জনৰ গোটেই 22জনেই লেটাৰ পাইছে। আৰু চবতকৈ ডাঙৰ কথা মই এইখিনিতে ক'ব লাগিব, আমাৰ জিঅ'গ্ৰাফীত যোৱা বছৰো 12জন ছাত্ৰ ছাত্ৰী আছিলে, 12জনেই 90 ওপৰত পাইছে লেটাৰ। আৰু এইবাৰ 18জন আছিলে জিঅ'গ্ৰাফীত, 18জনেই লেটাৰ পাইছে, আৰু হায়েষ্ট 98 পাইছে। গতিকে মানে জিঅ'গ্ৰাফীত 10%, মানে পঢ়াই আমাৰ মঞ্জুমণি বৰা বাইদেউ আৰু মোৰে অতি মৰমৰ ভাইটি হীৰকজ্যোতি বৰা। গতিকে দুইজন আমাৰ বাইদেউ আৰু হীৰক দুইজনে মিলি যথেষ্ট কষ্ট কৰে, আৰু তাৰ ফলাফল পাইছো আমি। হয়, আৰু সেই স্থানীয় স্কুলখনো আমাৰ নিজৰে স্কুল, মই তাতে পঢ়ি আহিছো, তেওঁলোকৰ উন্নতি সদায় কামনা কৰো, তেওঁলোকৰ আশীৰ্বাদ লৈয়ে আমি আগবাঢ়ি আজি ইমানখিনিতো পৰ্যায় পাইছো। গতিকে দুইখন স্কুলৰ কম্পিটিশ্যন হৈছে, মই ভাবো তেনেকে। তেওঁলোকে কেনেকে ভাবি লয় নাজানো, কিন্তু মই ভাবি লওঁ যে দুইখন স্কুল থকাৰ কাৰণে সুবিধা হৈছে, কম্পিটিশ্যন হৈছে ছাত্ৰ ছাত্ৰী। আৰু এনৰলমেণ্ট তেওঁলোকৰো অকণ বাঢ়িছে, কাৰণ এনৰলমেণ্ট নাবাঢ়িলহেঁতেন যদিহে আমাৰ বিদ্যালয়খন নাথাকিলহেঁতেন। মই কিয় কৈছো, কাৰণ আজিকালি চব নগাঁওমুখী হ'লহেঁতেন, তেতিয়াহ'লে কিন্তু হায়াৰ ছেকেণ্ডেৰীত 100ৰো তলত ছাত্ৰ ছাত্ৰী নামি আহিলেহেঁতেন হয়তো। কিন্তু এতিয়া আমাৰখন হোৱাৰ কাৰণে দুইখনত কম্পিটিশ্যন হৈছে, কিছুমান অভিভাৱকে কৰৈণীত ৰাখিছে, কিছুমানে আমাৰ বিষ্ণুৰাভাত দিছে, যাৰ ফলত দুইখনৰ ৰিজাল্টৰ ক্ষেত্ৰত কিন্তু এটা ভাল। হয়, জন্মলগ্নতো আমাৰ প্ৰতিষ্ঠা কালত 12জন শিক্ষক আছিলে। 12জন শিক্ষকৰ ভিতৰত দুগৰাকী শিক্ষয়িত্ৰী বিবাহ সূত্ৰে যাবলগীয়া হৈছে, আৰু দুজনে কৰ্মসূত্ৰে যাবলগীয়া হৈছে। বাকী আমাৰ সন্মানীয় অধ্যক্ষ প্ৰিয়প্ৰকাশ শৰ্মা ছাৰ, তেখেতৰ সুনেতৃত্বত বিদ্যালয় এতিয়াও চলি আছে, তেখেতে অধ্যক্ষ। আমাৰ তৰ্ক বিভাগৰ বিষয় শিক্ষয়িত্ৰী স্বপ্নালী শইকীয়া, যিগৰাকী শিক্ষয়িত্ৰীৰ নেতৃত্বত আমি
প্ৰথমবাৰে 98% নম্বৰ পাই অসমৰ ভিতৰত তৃতীয় সৰ্বশ্ৰেষ্ঠ বিষয়ত নম্বৰ পাবলৈ সক্ষম হৈছিলোঁ। 98 নম্বৰ পাইছিলোঁ। তাৰপিছত আমাৰ লোককুমনি জিঅ'গ্ৰাফী বিষয়ত তেখেতৰ নেতৃত্বত আৰু হিৰকজ্যোতি বৰাৰ নেতৃত্বত 100% জিঅ'গ্ৰাফী লেটাৰ পায় আৰু মঞ্জুমণি বৰা জন্মলগ্নৰ শিক্ষক আৰু মোৰ প্ৰিয় বন্ধু তথা দুইজনৰ যিটো প্ৰচেষ্টাত বিদ্যালয়খন হৈছে জিতুমণি গায়ন এই কাৰ্যালয়ৰ মূল আৰম্ভণিৰ পৰা বৰ্তমানলৈকে আৰম্ভণিতে 6জন ছাত্ৰ ছাত্ৰীক লৈ গঠন কৰা এই বিদ্যালয়খনৰ ফলাফল তেতিয়াৰ পৰা এতিয়ালৈকে কিন্তু 100%ই হৈ আছে। মাজৰ পৰা এই 25 বৰ্ষলৈকে 100% সফলতা আৰু বিশেষকে তৃতীয় বিভাগৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ একেবাৰে নগণ্য পাৰো চেষ্টা চলাইছো আৰু উন্নতি হওক। আমাৰ যিটো চেষ্টাত আপোনালোকে কষ্ট কৰি কলেজখন আগুৱাই গৈ আছে, গতিকে মই এই চেনেলৰ যোগেদি আপোনালোকক হেৰি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ যাতে আপোনালোকৰ সেই কলেজখন আৰু আগুৱাই যাওক আৰু এই অঞ্চলৰে পুৰণি অঞ্চলৰে যিমানখিনি ছাত্ৰ ছাত্ৰী আছে তাৰ বাদেও এই নগাঁও ডিষ্ট্ৰিক্টৰ নগাঁও ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীয়ে যাতে আহি বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰীত পঢ়িবলৈ আগ্ৰহী হয়। বিষ্ণুৰাভা নহ'লে যেন আমি বেলেগ কলেজত পঢ়িবলৈ সক্ষম নোহোৱা তেনেকুৱা এটা যদি পৰিৱেশ আহে তাৰ মই আশা কৰিছোঁ। গতিকে আমাৰ বিষ্ণুৰাভাৰ উজ্জ্বল মানে আমাৰ নগাঁও বজালী ভাষা বুজি নাপায় নাটকো কিছুমান আছে যিহেতু অসমীয়া মাধ্যমতে শংকৰদেৱৰ যি মাধৱদেৱৰ যি অনুপম সৃষ্টি সেই কলাৰ যিও জানক সেই গোটেইখিনি লৈ আমি আগবাঢ়ি আছে। ছোৱালীখিনি শিক্ষাৰ দিশতো আছে যথেষ্ট আগবঢ়া আৰু খেল ধেমালিতো আগবঢ়াই গীত মাতো কৰিব জানে, নৃত্যও কৰিব জানে, গোটেইখিনিয়ে দেখা পাইছোঁ। আৰু এটা কম যেন অকণমান লাগি আছে মোৰ অনুভৱ হৈছে, আগতে যদি ছাত্ৰ ছাত্ৰীসকলক কোনোবা এখন সভাত তেওঁলোকে কিবা এটা কথা ক'ব পৰা, দুষাৰ ক'ব পৰা সেইখন শিক্ষা দিয়ক, শিক্ষা দিয়ক, তেতিয়াহ'লে আপোনালোকৰ শৈক্ষিক দিশৰ লগতে বাকী সাংস্কৃতিক দিশৰ গোটেইখিনি আপোনালোকৰ 100% গতিকে মই জানিব বিচাৰিছোঁ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিধায়কৰ লগত কিবা যোগাযোগ কৰা হৈছে নেকি? কলেজখন আৰম্ভণিৰ পৰা বৰ্তমানলৈকে কেনেধৰণৰ আন্তঃগাঁথনিৰ দ্বাৰাই মানে আপোনালোকে কামখিনি চলাই আছে আৰু বিধায়কলৈ কিবা বাৰ্তা পঠিয়াব নেকি বা চৰকাৰী কৰ্মক্ষেত্ৰত কিবা টিউচন কৰি পেলাই পইচা পোৱা বা অন্যান্য ঘৰৰ বিভিন্ন ধৰণৰ মানে ঘৰৰ সহায় সহযোগিতাত আৰু আমাৰ যিখন কমিটি আছে কমিটিৰ সহায় সহযোগিতাত বিদ্যালয়খন এনেদৰে আগবঢ়াই নি থকা হৈছে। কিন্তু মানে বৰ্তমান আমি যিহেতু তৰ্জা বেৰেহে যিহেতু বিদ্যালয়খন স্থাপন কৰা হৈছে, গতিকে খুব মানে বতাহ আহিলে বা অন্য কিবা প্ৰাকৃতিক দুৰ্যোগৰ ক্ষয় ক্ষতি হয়। আমি যোৱা 2 বছৰ আগত আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ সন্মানীয় বিধায়ক ছাৰ শৰ্মা ছাৰক মাতি আনিছিলোঁ নৱাগত আদৰণি সভাত। তেওঁ নৱাগত আদৰণি সভাত থাকি বিদ্যালয়খন দেখি গৈছে। ক'ব বিচাৰিছোঁ আমাৰ সন্মানীয় বিধায়ক মহোদয়, তেখেতে বিদ্যালয়খনলৈ যিহেতু আহিছে, বিদ্যালয়ৰ ফলাফলসমূহো তেখেতে গম পাইছে আৰু পাথৰী যিটো অংকীয়া ভাওনা কৰিবলৈ গৈছোঁ তাতো আমাক তেখেতে পাইছে। গতিকে তেখেতৰ বিধায়ক পুঁজিৰ পৰা যদি আমাক অলপ সকাহ দিয়ে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত, মানে আমাৰ যদি বিল্ডিংটো অলপ বনাই দিয়ে, ক্লাছ কৰাৰ সুবিধা কৰি দিয়ে, তেতিয়াহ'লে আমি বহুত তেখেতৰ ওচৰত চিৰঋণী হৈ ৰ'ম। যিহেতু কমিটিয়ে যথেষ্ট কৰিছে, আমি নিজেও প্ৰচেষ্টা চলোৱা হৈছে, গতিকে তেখেতলৈ অনুৰোধ, তেখেতে আমাক যিখিনি মানে আহি পেলাই কৈছিলে মাটিৰ সংক্ৰান্তীয় ডকুমেণ্টখিনি এতিয়া যিহেতু আমাৰ ৰেডি হৈ গৈছে, গতিকে তেখেত আহক, তেখেতৰ ওচৰলৈ আমিও প্ৰয়োজন সাপেক্ষে যাম। তেখেতে আমাক আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহায় কৰক আৰু তেখেতে যি পৰামৰ্শ দিয়ে সেইমতে আগবাঢ়িব। তেখেতৰ পৰামৰ্শ মতে পৰৱৰ্তী পৰ্যায়ত আমি আগবাঢ়ি যাম। ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগুৱাই গৈ থাকে। এই অঞ্চলটোৰ লগতে নগাঁও ডিষ্ট্ৰিক্টৰ যাতে কলেজখনৰ এটা সুনাম হওক, সকলোৱে যাতে বিষ্ণুৰাভাত পঢ়িবলৈ আগ্ৰহী প্ৰকাশ কৰে তাৰ আশা আৰু কামনা কৰিছোঁ। আৰু আজি বিচিত্ৰ সংবাদৰ যি সংবাদ, সেই সংবাদৰ আজি আমি সামৰণি মাৰিছোঁ। নমস্কাৰ। এইখিনিতে মই
সদৌ অসমবাসী তথা ভাৰতবাসীলৈ আমি এটা অনুৰোধ ৰাখিছোঁ। আমাৰ কৰৈনী অঞ্চলৰে গৌৰৱ, আমাৰ কৰৈনী চলাপৰীয়া সাহিত্য সভাৰ সন্মানীয় সভাপতি নিতুল শইকীয়া ডাঙৰীয়াদেৱে যি পদক্ষেপ লৈছে, আৰু কৰৈনী অঞ্চলত প্ৰথমটো পদক্ষেপ এইটো তেখেতে যি লৈছে। কৰৈনী অঞ্চলখন বৃহত্তৰ এটা অঞ্চল, যিটো অঞ্চল নগাঁও জিলাৰ ভিতৰতে এটা বহুত ডাঙৰ অঞ্চল। গতিকে এই অঞ্চলটো মানুহে বহুত নাজানে, প্ৰচাৰ আৰু প্ৰসাৰটো হোৱা নাই। গতিকে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেখেতে যিটো পদক্ষেপ লৈছে, সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ। তেখেতৰ নাম উজ্বলি উঠক। তেখেতৰ চেনেলটো গোটেই অসমবাসীয়ে আদৰি লওক। মই কৈছো, আমাৰ স্বনামধন্য সাংবাদিকসকল, নিতুমণি ছাৰ, এঞ্জেলা বাইদেউ, চক্ৰপাণী পৰাশৰ, দীপক শৰ্মা, এই ইমান অতনু ভূঞা ডাঙৰীয়া, অনুপম চক্ৰৱৰ্তী, এনেকুৱা সাংবাদিকসকলৰ লগতে তেখেতেও যাতে এটা নাম কৰিব পাৰে, সেইকাৰণে আপোনালোকে তেখেতৰ চেনেলটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে বেলেগকো, আপোনালোকে যোনেই চাই তেওঁলোকে অন্য এজনকো ক'ব। যিহেতু গাঁৱৰ অঞ্চলৰ যুৱক, গতিকে আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ।